ইন্টারভিউ দি ফলে তুমি তার পরীক্ষা পঢ়ি যি নাম্বার পাব হিটো থার্ড গ্রেড ফোর্থ গ্রেড এই পরীক্ষাটো লাখ লাখ ক্যান্ডিডেটৰ মাজত সকলোলৈ আন্তৰিক শুভেচ্ছা যাচিছো লগতে মই আপোনালোকক স্বাগতম জনাইছো আজি মই আপোনালোকৰ মাজত আকৌ আহিছো এটা ভিডিও ক্লিপ লৈ পেলাই আজি ভিডিওটো হ'ব চাকৰি কৰিব ইচ্ছা হোৱা ব্যক্তিবিলাকৰ কাৰণে মই এই ভিডিওটো বনোৱা হৈছে কাৰণ কিয় আমাৰ অসমৰ অধ্যক্ষ বা স্পিকাৰ বিশ্বজিৎ ডিমাৰী ডাঙৰীয়াই কেইটামান চাকৰিৰ কাৰণে কথা কৈছে একেজনে কৈছে যে কেনেকুৱা আমি চাকৰি পাম বা কি ধৰণৰ আমি চাকৰি কৰিব পাই এই বিষয়ে একেজনে সুন্দৰভাৱে কৈছে আমি ইন্টাৰভিউত বা এক্সামে যদি লিখিব নোৱাৰে লাখ লাখ ষ্টুডেণ্টৰ মাজত বা লাখ লাখ ষ্টুডেণ্ট আহিব এইবিলাক এক্সাম লিখিবলৈ তাৰ মাজতে আপুনি পাছ হৈ যাব লাগে এই বিষয়টো একেজনে স্পষ্টভাৱে কৈছে কাৰণ কিয় জানে একেজনে হৈছে আইন কানুনৰ এজন ব্যক্তি নহয় জানো অধ্যক্ষ একেজনে আইন পাছ কৰে সেইকাৰণে একেজনে ভালকে জানে সেইকাৰণে আপোনালোকে যদি চাকৰি কৰিবলৈ ইচ্ছা হৈছে এই ভিডিওখন ভালকে চাবা তেতিয়া আপোনালোকে বুজি পাব কি ধৰণৰ আমি থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড চাকৰিটো পাই যায় আৰু বিটিআৰৰ বিশেষ কৰি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰে এই থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড চাকৰি দিব পাৰিছে না পৰা নাই এই ভিডিওটো চালে আপোনালোকে গম পাই যাব কি ধৰণৰে এই চাকৰিটো পোৱা হয় ক'ব পাৰে যেন আমাৰ বিটিআৰত প্ৰমোদ বড়ো ডাঙৰীয়াই আজিলৈকে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড চাকৰি দিব পৰা নাই কিন্তু আমাৰ অধ্যক্ষ ডাঙৰীয়াই যি মন্তব্যবোৰ আগবঢ়াইছে এই বিষয়টো যদি আপোনালোকে ধ্যান দি চাব তেতিয়া গম পাই যাব যে আমি কি ধৰণৰ চাকৰি কৰিব পায় সেইকাৰণে আমি তাৰ মুখেৰে এই কথাবোৰ চাম আমি শুনি ল'ম আৰু বুজিবলৈ চেষ্টা কৰিম কোনোবা নতুন যদি মোৰ চেনেলত ছাবস্ক্ৰাইব কৰিবা লাইক শ্বেয়াৰ কৰি দিবা আপোনাৰ লাইক আৰু শ্বেয়াৰ কৰাই মোৰ কাৰণে বহুত ডাঙৰ এটা উদ্দীপনা হ'ব বা কাৰেজ হ'ব বুলি মই আপোনালোকৰ কাৰণে আশা ৰাখিছোঁ আপোনালোকে সেইটো কাম কৰি দিব আমি অধ্যক্ষ মহোদয় বিশ্বজিৎ ডিমাৰীয়ে কি কৈছে সেইটো আমি শুনিম কাৰ দোকানত গমস্তা ৰাখে চাই থোৱাই ভাল হয় না নহয় আৰু ঘৰৰ বাৰী বস্তিত যদি শাক পাচলি আছে এতিয়াৰ পৰা বিক্ৰী কৰি দি থাক যদি 200-300 লাভ কৰি থাকে মেট্ৰিক পাছ হোৱালৈকে তাৰ 2 লাখ মান টকাৰ মূল ধন হৈ যাব আৰু কলেজ পঢ়ালৈকে তাৰ 10 লাখ মানে হৈ যাব পঢ়ি কি লাভ যদি পঢ়াত গুৰুত্বই নাই পঢ়ি যদি বিএ পাছ হ'ব নোৱাৰে পঢ়ি যদি কোনো ৰকম পাছ হয় কোনো ইণ্টাৰভিউ পাছ হ'ব নোৱাৰে কিয় লাগে এই পঢ়াটো মাহঁতকো কৈছো মই তোমালোকক কৈ আছো মই সবকে ছাত্ৰ ছাত্ৰীক তোমালোকে যদি ইণ্টাৰভিউ পাছ হ'ব পাৰাকৈ জ্ঞান অৰ্জন কৰিব নোৱাৰে পঢ়িব লাভ কি আছে পঢ়িবলৈ তাত হয়তো হাজিৰা কৰি থাকিলে এতিয়াৰ পৰাই পইচা পাবি আৰু সেইটো যদি জমা কৰি থাকে বেংকত তুমি বিএ পাছ হোৱা বয়সলৈকে তোৰ 5 লাখ 10 লাখ টকা জমা হৈ যাব আৰু তেতিয়া ব্যৱসায় কৰিব পাৰিব আৰু সেই বুলি সেইটো নকৰিবি মই কৈছি বুলি আকৌ কালিৰ পৰা চাৰি কৈছি বাদ দে আৰু বুলি ক'ব নালাগে মই কথাটো কৈছো আজি কালিৰ দিন বহুত বেয়া এতিয়া ইয়াৰ হেডমাষ্টাৰে মোক কি দিছে যে এইখন বিদ্যালয়ত 13টা পোষ্ট ভেকেন্ট হৈ আছে 13টা পোষ্ট যিখিনি লাগে বুলি কৈছে আমাৰ টংলাতে ঢেৰ কোৱালিফাইড ল'ৰা ছোৱালী আছে কিন্তু আমি দিব নোৱাৰো আজিকালি আইনে বেলেগ হৈ গ'ল স্কুল মেনেজিং কমিটিয়ে অবৈতনিক না কি কয় এই শিক্ষকটো দিব নোৱাৰে এটা চৰকাৰৰ নিয়ম গতিকে চৰকাৰে অল আসাম নহলে অল বিটিচিৰ সময়ত যেতিয়া ইণ্টাৰভিউ পাতিব সেই ইণ্টাৰভিউ ফ'ৰ্থ গ্ৰেড হ'লেও চকীদাৰো দিব নোৱাৰো চকীদাৰ কোকৰাঝাৰৰহে আহিব পাৰে নহলে মাজবাদৰ আহিব পাৰে আৰু অসম ভিত্তিত হলে তোমাৰ বৰাক ভেলীৰ আহিব পাৰে লখিমপুৰ ধেমাজিৰ আহিব পাৰে নহলে ধুবুৰীৰ আহিব পাৰে কিন্তু আমি সেই পৰ্ট্ৰেটটো নিজৰে হয় এই পানী দিয়া চাকৰি চাহ দিয়া চাকৰি টেবল মোচা চাকৰি আমি কৰিব নোৱাৰো আজিকালি দিনটোত ইণ্টাৰভিউ দিবই লাগিব তো কিমান
ডেঞ্জাৰ আহি গ'ল এতিয়া তুমি ইচ্ছা থাকিলে একো কৰিব নাই আগতে হেডমাষ্টাৰ তেওঁৱে দিব পাৰে ফৰগ্ৰেড থাকি যাক মৰম কৰে তাকে কৰিব যাক লিখি দিয়ে হিয়ে ৰেগুলাৰ হ'ব আৰু পোষ্ট থাকিলে তো কথাই নাই এইটো আগৰ দিন আছিল আজিৰ দিন এইটো এতিয়া এই কলেজৰ সিদিনা পলিটেকনিকৰ গণ্ডগোল হৈ আছে খালি বিধানসভা হুলস্থুলুচ কিয় হুলস্থুলুচ পলিটেকনিক আৰম্ভ হ'ল কন্ট্ৰাকচুৱেলত এনে ক্লাছটো চলিব লাগে সবে ডিমাণ্ড কৰে গতিকে পোষ্ট চেংচন হোৱালৈ কিয় ৰৈ নাথাকি কন্ট্ৰাকচুৱেলত দি ফালে পলিটেকনিক হৈ গ'ল এতিয়াতো আমাৰ এজ পাৰ ৰিক্ৰুটমেণ্ট যি ৰুল আছে এই ৰুল মতেতো এতিয়া যিকোনো পোষ্ট ইণ্টাৰভিউ নাপাতিলে তুমি কাকো দিব নোৱাৰা খাটি থকা মানুহক তুমি ৰেগুলাৰ কৰিব নোৱাৰে সেইটো হ'ল আইন এতিয়া ইণ্টাৰভিউ পাতিলে নতুন হৈ গ'ল আৰু খাতাবিলাক বিদায় সবটো এতিয়া এৰি দিব লাগে বুলি কোৱাৰ লগে লগে হাহাকাৰ হৈ গ'ল যে ইমান দিন কষ্ট কৰা মানুহক কিয় খেদিব চৰকাৰে এতিয়া তই ধনবাই দি থাক কিবাই দি থাক আইনটো আইনে হয় তই কৰ্টত যাই থাক কিন্তু হ'ব জানো চাকৰি যেতিয়ালৈকে চৰকাৰে পলিচি ডিচিশ্যন নলয় সেইটো চেঞ্জ নহয় তো কিমান ডেঞ্জাৰ জীৱনটো সেইকাৰণে আমাৰ ল'ৰা ছোৱালীবিলাক পঢ়া শুনাৰ ক্ষেত্ৰত আমাৰ শিক্ষাগুৰুসকলেও এই কথাবিলাক উনুকিয়াই থাকিব লাগে এতিয়াৰ পৰাই আমি তিনিটা বস্তু ছাত্ৰ ছাত্ৰীৰ কাৰণে মনত ৰখা যিবিলাক ডাঙৰ ডাঙৰ ছাত্ৰ ছাত্ৰী আৰু যি সৰুও যদি সৰুবিলাকো যদি মোৰ কথা গুৰুত্ব দি আছে এইটো মানুহ হ'বই বুজি পালে মানুহ হ'বই আজিকালি বিএ পাছ কৰাৰ পিছত আৰু পঢ়িবলগীয়া একো নাথাকে এমএ পাছৰ চাকৰি নাই যদি এমএ পাছ কৰে পিএইচডি কৰিবই লাগিব তেতিয়াহে তুমি কলেজত হায়াৰ ছেকেণ্ডাৰীটো এনেকুৱা হৈ যাব পিএইচডি নহ'লে ছাবজেক্ট টিচাৰ নাপাবই এইবিলাক মাষ্টৰনি কৰিব খোজা মাষ্টৰ কৰিব খোজা লেকচাৰাৰ হ'ব খোজা মানুহবিলাকে এমএ পঢ়িব এমএসসি পঢ়িব এমকম পঢ়িব আৰু এমকম পঢ়িলে এমএসসি পঢ়িলে এমএ পঢ়িলে পিএইচডি কৰিবই লাগিব আৰু মোৰ হাইস্কুল হ'লেও হয় বিএ পাছ হওক বিএড পঢ়িবই লাগিব যিবিলাক লাইনত যায় যিবিলাকে মাষ্টাৰ নকৰে বুলি ভাবি থৈ দিছে তাৰ শিক্ষা গ্ৰেজুৱেটতে শেষ কাৰণ গ্ৰেজুৱেট হোৱাৰ লগে লগে যিকোনো ডাঙৰকৈ ডাঙৰ অফিচাৰ আইএএছ আইপিএছ ফৰেন সাৰ্ভিস ৰেভিনিউ সাৰ্ভিস আমাৰ অসমৰ সিভিল সাৰ্ভিস এসিএস এপিএস গোটেইটোৰ কাৰণে তোৰ বিএ বিএসসি বিকমে যথেষ্ট তাতকৈ আৰু তোৰ ডিগ্ৰী নালাগে হায়াৰ ছেকেণ্ডাৰী পাছ হোৱাৰ পিছত পাৰ্চেণ্টেজৰ কোনো ভেলু নাই কাৰণ 40% পোৱাজনো এপিএসসি ইউপিএসসি দিব পাৰে 80-90% পোৱাটো ইউপিএসসি এপিএসসি দিব পাৰে তাত কোনো ভেলু নাই আৰু হেতু যদি কোনো নম্বৰ নাপায় ইণ্টাৰভিউ দি ফলে তুমি তাত পৰীক্ষাত পঢ়ি যি নাম্বাৰ পাব হেতুহে হিচাপত আহিব কিমান ডেঞ্জাৰ মেট্ৰিকত আমাৰ নাম্বাৰ লাগে কিহৰ কাৰণে যে সায়েন্স পঢ়িম যে মই কমাৰ্চ পঢ়িম মেথছ লাগিব এইবোৰ কথা মেট্ৰিকত লাগে মেট্ৰিকতকৈ ডাঙৰ পৰীক্ষা নাই কাৰণ লাইন পঢ়িবৰ কাৰণে যদি তুমি আৰম্ভণি কৰিব লাগে মেট্ৰিকৰ নাম্বাৰটো দৰকাৰ মানুহে আজিকালি ক'ব খোজে মেট্ৰিক দৰকাৰ নাই কিয় দৰকাৰ নাই আপুনি দিব নেকি এডমিশ্যন যি ল'ৰাজন মেথছত only 30%, 35%, 40%. আপনি দিব নেকি তাক কোনোবা কলেজে কোনেও নিদি যি ল'ৰাজন সায়েন্সত কেমিষ্ট্ৰি হওক বায়োলজি হওক ক'বাত নাম্বাৰে নাই না কোনোবা সায়েন্সত এডমিশ্যন দিব নেকি সায়েন্সত যদি মাৰ্কছে নাই মেথছত কোনোবা কলেজত পাব নেকি নাপায় কাৰণ এইটো কেৰিয়াৰ লাইনটো খেদিবৰ কাৰণে মেট্ৰিকত তোমাক নাম্বাৰ লাগিবই আৰু এডমিশ্যন পাবৰ কাৰণে তোমাক 80-90% লাগিবই নহলে আমি মনে বিচাৰা বিদ্যালয়খনত কলেজখনত আমি এডমিশ্যন নাপাম ইয়াৰ পিছত হায়াৰ ছেকেণ্ডাৰীও আমি ভাল কৰিব লাগিব এইটো ভাল কৰিলেহে ডিগ্ৰী কোনবা এটা সাবজেক্টৰ বিষয়ত আমি মেজৰ ল'ব পাৰিম নহলেও আমি বাছনি কৰি ফালে পঢ়িব পাৰিম
এইটো হায়াৰ ছেকেণ্ডাৰীটো লাগিব কলেজ এডমিশ্যন ল'বৰ কাৰণেও পাৰ্চেণ্টেজ লাগিবই কষ্ট কৰিবই লাগিব হায়াৰ ছেকেণ্ডাৰী কিন্তু হায়াৰ ছেকেণ্ডাৰীটো পাছ হোৱাৰ পিছত এইটো কোনো ৰকম লেটেং পেটেং পাছ হ'লেও তাক কোনেও খবৰ নাৰাখে পিছত যে তোমাৰ ডিগ্ৰীৰ পাৰ্চেণ্টেজ কিমান আছিল সি যদি এছিএছ অফিচাৰ হ'ল তাক আৰু কোনোবা সুধিব নেকি আপোনাৰ নাম্বাৰ কিমান আছিল এই নাম্বাৰ ভেলুই নাই কাৰণ মাষ্টৰৰ পাৰ্চেণ্টেজ আছে আপোনাৰ 90% আৰু এছিএছ অফিচাৰৰ পাৰ্চেণ্টেজটো আছে 45%, 60%, 61%. তেওঁৰ পাৰ্চেণ্টেজ নালাগে তেওঁৰটো গ্ৰেজুৱেট হ'লে কোৱালিফাই ইউপিএছচি দিব পাৰে মানে এপিএছচি দিব পাৰে যিকোনো চাকৰি যদি অফিচাৰ হ'ব খোজে সাধাৰণ অফিচাৰ গেজেটেড তেতিয়াহ'লে ইউপিএছচি এপিএছচি পৰীক্ষা দিবই লাগিব আৰু যদি আজিৰ দিনটোত মোক ইমান ডাঙৰ নালাগে কৈ ফালে এতিয়াতো কি পৰীক্ষা কয় এডিআৰই যেটো ৰিক্ৰুটমেন্ট কমিশন বনাই দিলে চৰকাৰে আসাম পাব্লিক সাৰ্ভিস কমিশনৰ নিচিনা থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড এই পৰীক্ষাটো লাখ লাখ কেণ্ডিডেটৰ মাজত দিব লাগিব 5,000 10,000 পোষ্ট হ'লিও তাৰ কাৰণেও ইউপিএছচি এপিএছচি নিচিনা এতিয়া পঢ়িব লাগে যদিও তুমি চকীদাৰ কৰ আমি ক'ব পাৰোঁ আমাৰ গাঁৱলীয়া মানুহ জংলাৰ মানুহ আমাক ইমান ডাঙৰটো নালাগে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড হ'লেও হ'ব তথাপিও তোমাৰ ল'ৰা ছোৱালী কাৰ লগত পৰীক্ষা দিব লাগিব এই টাউনত থকা ভাল ভাল স্কুল কলেজত পঢ়া পোষ্টটো মেট্ৰিক পাছ হ'লেও হয় কিন্তু ইয়াৰ কাৰণে পৰীক্ষা দিছে এমএ পাছ বি লাগে এমএসসি পাছ বি লাগে তো ইমান সহজে এডিআৰই পৰীক্ষা তুমি কেনেকৈ পাবা আমাৰ ল'ৰা ছোৱালী ভৱিষ্যত গতিকে ইমান যুদ্ধ আমি জীয়াই থাকিব লাগিব চলি থাকিব লাগিব তো চলি থাকিব লাগিলে শিক্ষাৰ ক্ষেত্ৰত এইখিনি বিষয় আমি যদি আমাৰ প্ৰত্যেকজন মানুহক বুজিব দিব নোৱাৰো বুজাব দিব নোৱাৰো বুজাই দিব নোৱাৰো তেতিয়াহ'লে আমি এনেকৈ চলি থাকিম পৃথিৱী আগবাঢ়ি যাব আৰু আমি এনেকৈ হৈ থাকিম আমাৰ কাৰণে পৃথিৱীয়ে ৰখি নাথাকে আজিকালিতো জাতি জনগোষ্ঠীৰ নামত যিবোৰ আশা কৰিছিলে আমি বড়োই কিবা এটা পালে আৰু চিন্তা নাই শুই খাব পাৰিম হয় নহয় অসমে কিবা এটা পালে গোটেই অসমীয়া আমি খাব পাৰিম এইটোই আছিলে আন্দোলন জাতি জনগোষ্ঠীৰ ভাষা কলা সংস্কৃতি এতিয়াতো চবৰ কাৰণে মুকলি মঞ্চ আছে কাৰ কি কালচাৰ আছে আহি দেখুৱালে হ'ল